নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যিকোনো মুহূৰ্তত বিজেপিৰ সংগ এৰিব পাৰে কিংমেকাৰ নীতিশ কুমাৰ। নীতিশ কুমাৰৰ বাবে বিপদত পৰিব পাৰে বিজেপি চৰকাৰ, কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক লৈ এইবাৰ অসন্তুষ্ট হৈ পৰিছে কিংমেকাৰ নীতিশ কুমাৰ। বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে নেকি নীতিশ কুমাৰ? নীতিশ কুমাৰৰ বাবে বিপদত পৰিব পাৰে বিজেপি চৰকাৰ। অমিত শ্বাহৰ এটা মন্তব্যক লৈ ভীষণ অসন্তুষ্ট হৈ পৰিছে নীতিশ কুমাৰ। সঘনে দিল্লীলৈ অহা যা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাৰ আশংকা নীতিশ কুমাৰৰ। বিজেপিয়ে বিহাৰতো মহাৰাষ্ট্ৰ ফৰ্মুলা প্ৰয়োগ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। 2025 চনত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন, আৰু নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবনে নাই তাক লৈ অমিত শ্বাহে কৰিছিল মন্তব্য। মুখ্যমন্ত্ৰী কোন হ'ব এয়া পাৰ্লিয়ামেণ্ট কমিটিয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অৱশ্য ইয়াৰ বাবে এনডিএত ভাত নেমেলে বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু কালি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে দিল্লীলৈ পুনৰ ৰাওনা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী, আৰু এনডিএৰ কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰিব নীতিশ কুমাৰে। এই মুহূৰ্তত প্ৰশ্ন হৈছে বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে নেকি নীতিশ কুমাৰ? পৰৱৰ্তী খবৰ, দেশৰ 3খন ৰাজ্যলৈ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সকিয়নি। ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ, আৰু এই সন্দৰ্ভত অসমৰ লগতে দেশৰ 3খন ৰাজ্যলৈ সকিয়নি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সকিয়নি। ভাৰত বাংলাদেশ সীমান্তৰ 10ৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। মানুহৰ বসতি বৃদ্ধি কৰি সাজিছে অবৈধ দুৰ্গ। দুখীয়া মুছলমান শিক্ষাৰ্থীক মাদ্ৰাছাত পঢ়িবলৈ বাধ্য কৰোৱা হৈছে। ISR সহায়ত সন্ত্ৰাসবাদী গোট আনচাৰুল্লাহ বাংলা টীম চমুকৈ ABT অধিক সক্ৰিয় হৈ পৰিছে, আৰু শেহতীয়াকৈ ABTৰ কেইবাগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত অসমৰ লগতে দেশৰ 3খন ৰাজ্যলৈ সকিয়নি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা। পৰৱৰ্তী খবৰ, 6 দিনৰ মূৰত অৱশেষত উদ্ধাৰ হ'ল ৰঙিয়াৰ নিখোজ ধৰ্মেন্দ্ৰ নাথৰ নিথৰ দেহ। বিজেপি নেতাৰ টাৰ্গেটৰ পিছতে নিখোজ হৈছিল ধৰ্মেন্দ্ৰ নাথ, আৰু ধৰ্মেন্দ্ৰ নাথৰ মৃত্যুৰ ঘটনাত বিজেপি নেতা জড়িত থকাৰ অভিযোগ। 6 দিনৰ মূৰত উদ্ধাৰ হ'ল ৰঙিয়াৰ নিখোজ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। খৈৰাবাৰীৰ বনবস্থলীৰ সমীপৰ পুখুৰীত উদ্ধাৰ হৈছে ধৰ্মেন্দ্ৰৰ মৃতদেহ। ভয়ংকৰ ঘটনাৰ সৈতে বিজেপি নেতা জড়িত থকাৰ অভিযোগ। এই ভয়ংকৰ হত্যাকাণ্ড বা এই ভয়ংকৰ ঘটনাৰ সৈতে এগৰাকী বিজেপি নেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে এটা দুৰ্ঘটনাক লৈ বনভোজ দলৰ সৈতে কাজিয়া হৈছিল ধৰ্মেন্দ্ৰ নাথৰ। ৰঙিয়াৰ বিজেপি নেতা হিমাংশু কাকতিয়ে আক্ৰমণ কৰিছিল ধৰ্মেন্দ্ৰ নাথক, আৰু এই ঘটনাৰ পিছতে নিৰুদ্দেশ হৈ আছিল ধৰ্মেন্দ্ৰ নাথ। ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰক লৈ ৰঙিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে। বনভোজকে উভতি অহাৰ পথত অভিযুক্ত হিমাংশু কাকতিৰ গাড়ীৰে হৈছিল সংঘাত, আৰু হিমাংশু কাকতিসহ 3 অভিযুক্তই ধৰ্মেন্দ্ৰক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত হিমাংশু কাকতি অমূল্যক 2 দিন পূৰ্বে আটক কৰি সোধা পোছা কৰিছিল আৰক্ষীয়ে, আৰু ধৰ্মেন্দ্ৰ নাথৰ সন্ধান বিচাৰি শতাধিক লোকে ঘেৰাও কৰিছিল ৰঙিয়া থানা। আৰু তাৰ পিছত বিগত 6 দিনৰ মূৰত অৱশেষত এটা পুখুৰীত উদ্ধাৰ হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বাংলাদেশক গতাই নিদিয়ে ভাৰতে। যাক লৈ এতিয়া ভাৰতৰ বিৰুদ্ধে ক্ষোভ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ। শ্বেখ হাছিনাক বাংলাদেশক গতাই নিদিয়ে ভাৰতে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মাহফুজ আলমৰ এই সন্দৰ্ভত বিশেষ মন্তব্য। মিত্ৰ ৰাষ্ট্ৰসমূহৰ সৈতে স্বাভাৱিক সম্পৰ্ক ৰক্ষা কৰাৰ পক্ষপাতী বাংলাদেশ। সেইবুলি কোনো দেশৰ বহতীয়া হৈ নাথাকে বাংলাদেশ চৰকাৰ। দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ হঠকাৰী সিদ্ধান্ত মানি ল'ব নোৱাৰি বুলি মন্তব্য আলমৰ।
শেখ হাসিনাক উভতাই বিচাৰি দিল্লীলৈ কূটনৈতিক পত্ৰ লিখিছিল বাংলাদেশে আৰু বাংলাদেশৰ এই পত্ৰৰ প্ৰাপ্তি স্বীকাৰহে কৰিছিল দিল্লীয়ে শেখ হাসিনাক উভতাই দিয়া সন্দৰ্ভত স্পষ্টীকৰণ দিয়া নাই ভাৰত চৰকাৰে ভাৰত চৰকাৰৰ এই স্থিতিত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে উল্লেখযোগ্য যে বাংলাদেশৰ সৈতে ভাৰতৰ আছে বন্দী প্ৰত্যাৰ্পণ চুক্তি আৰু এই চুক্তিৰ আধাৰতে শেখ হাসিনাক বিচাৰিছে বাংলাদেশে দিয়া পত্ৰৰ আইনী বৈধতা সন্দৰ্ভত এতিয়া পৰ্যালোচনা কৰিব ভাৰতে আৰু যাৱতীয় পৰ্যালোচনাৰ অন্ততহে ভাৰতে শেখ হাসিনাৰ প্ৰত্যাৰ্পণ সন্দৰ্ভত সিদ্ধান্ত ল'ব আৰু এই সন্দৰ্ভত মাহফুজ আলমৰ মতে ভাৰতে শেখ হাসিনাক প্ৰত্যাৰ্পণ নকৰাৰ সিদ্ধান্ত লৈছে উল্লেখযোগ্য যে বিগত 5 আগষ্টৰ পৰা শেখ হাসিনা ভাৰতত আশ্ৰয় লৈ আছে আৰু শেখ হাসিনাৰ অৱস্থিতি সন্দৰ্ভত সকলো কথা গোপনে ৰাখিছে ভাৰত চৰকাৰে পৰৱৰ্তী খবৰ দেশৰ ক্ৰীড়াপ্ৰেমীলৈ বেয়া খবৰ মেলবৰ্ণ টেষ্টত পৰাস্ত টিম ইণ্ডিয়া 184 ৰানত জয়ী অষ্ট্ৰেলিয়া ভাৰতৰ সন্মুখত 340 ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াই আৰু 155 ৰানতে অল আউট টিম ইণ্ডিয়া জয়ৰে শৃংখলাত 2-1 অগ্ৰগতি অষ্ট্ৰেলিয়া পৰৱৰ্তী খবৰ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বৃহৎ ঘোষণা দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে 18,000 টকালৈ বৃদ্ধি পাব মন্দিৰৰ পুৰোহিত আৰু গুৰুদ্বাৰৰ গ্ৰন্থীসকলৰ দৰমহা আৰু এই সন্দৰ্ভত 31 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আঁচনিখনৰ বাবে পঞ্জীয়ন সংবাদমেল সম্বোধন কৰি এই ঘোষণা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ পৰৱৰ্তী খবৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুৰাখুৰে কমিছে ভাৰতীয় টকাৰ মূল্য বিগত এটা বৰ্ষত ভাৰতীয় টকাৰ মূল্য কিমান কমিল চাওঁ আহক 2024 বৰ্ষত ক্ৰমাগতভাৱে হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য 1 জানুৱাৰী 2024ত এক আমেৰিকান ডলাৰৰ মূল্য আছিল 83.103 টকা অৰ্থাৎ আমেৰিকাৰ 1 ডলাৰৰ মূল্য আছিল 83.103 টকা আৰু 30 ডিচেম্বৰত এই টকাৰ মূল্য হ্ৰাস পাই 1 ডলাৰৰ বিনিময়ত হলগৈ 85.50 টকা টকাৰ মূল্য হ্ৰাস ৰোধ কৰিবলৈ কাৰ্যত ব্যৰ্থ হৈছে ভাৰত চৰকাৰ পৰৱৰ্তী খবৰ গুৱাহাটীৰ উদণ্ড উবেৰ চালকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ দিনটোত এগৰাকী জ্যেষ্ঠ মহিলা সাংবাদিক মাইনী মহন্তক অপদস্থ কৰিছিল এজন উবেৰ চালকে আৰু এই সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী উদণ্ড উবেৰ চালকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ এগৰাকী জ্যেষ্ঠ মহিলা সাংবাদিকক অপদস্থ কৰাৰ পিছতে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী কালি জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ কৰি আধা মাতত এৰি থৈ গৈছিল চালকে আৰু এচি দিবলৈ কোৱাৰ বাবে উবেৰ চালকে অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ঘটনা সন্দৰ্ভত উবেৰ চালকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে জ্যেষ্ঠ সাংবাদিকগৰাকী পাঞ্জাবাৰীত এক অনুষ্ঠানৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হৈছিল এই ঘটনা আৰু এই ঘটনাৰ পিছতে ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া উদণ্ড উবেৰ চালকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মাইনী মহন্তক অপদস্থ কৰা জিতেন্দ্ৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে 1370/24 নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে উবেৰ চালকজনক আৰু থানাৰ পৰা জামিনত মুকলি হ'ব অভিযুক্ত চালকজনৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছে ধাৰা 296/351 78/352 জামিনযোগ্য ধাৰাৰ বাবে থানাৰ পৰাই যাব পাৰিব চালকজন পৰৱৰ্তী খবৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী আপুনি বাৰু কেতিয়াবা ব্লেক মুন দেখিবলৈ পাইছেনে আজি নিশাৰ আকাশত দেখিবলৈ পাব ব্লেক মুন বছৰৰ শেষৰ দুটা দিনত সংঘটিত হ'ব এই বিৰল মহাজাগতিক ঘটনা আৰু এই ঘটনাক লৈ আচৰিত বিশ্বৰ বিজ্ঞানী মহল চন্দ্ৰৰ গোলাপী আৰু ৰূপালী ৰং আপুনি কেতিয়াবা দেখিছেনে আজি সন্ধিয়া আপুনি আকাশত দেখিব কলা চন্দ্ৰ নতুন বৰ্ষৰ পূৰ্বে আকাশত দৃশ্যমান হ'ব ৰোমাঞ্চকৰ দৃশ্য আগন্তুক দুদিনৰ বাবে আকাশত দেখিব ব্লেক মুন
এই কলাচন্দ্ৰক লৈ জ্যোতিৰ্বিজ্ঞানীৰ মহলতো চলিছে কৌতূহল। বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত মহাজাগতিক অদ্ভুত পৰিঘটনা ঘটিব আজি আৰু কাইলৈ। বিশ্বৰ কোন কোন প্ৰান্তৰ পৰা প্ৰত্যক্ষ হ'ব এই ব্লেক মুন চাওঁ আহক। আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এছিয়াতো দেখিবলৈ পাব ব্লেক মুন। ভাৰততো কাইলৈ পুৱা 3 বজাত আকাশত প্ৰত্যক্ষ হ'ব ব্লেক মুন। এই আকাশী পৰিঘটনা বিৰল বুলি ব্যাখ্যা কৰিছে জ্যোতিৰ্বিজ্ঞানীসকলে। 33 মাহৰ ভিতৰত এবাৰ দৃশ্যমান হয় এই কলাচন্দ্ৰ। কিন্তু বছৰৰ এই শেষৰ 2টা দিনত সংঘটিত এই ঘটনাক লৈ এতিয়া আচৰিত বিশ্ববাসী।